পবিত্ৰ ঈদুল আজহা আমাৰ হাদিছত আছে যে তুমি যিখন দেশত থাকিবা সেই দেশৰ সংবিধান মানি পেলাই চলিবা। গতিকে আজি এইবাৰ আমাৰ পবিত্ৰ যিটো ঈদুল আজহা ইয়াৰ কুৰবানীক লৈ পেলাই আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰ বিভিন্ন দল সংগঠনে যেনেকুৱাকৈ কুৰবানীৰ প্ৰতি এটা আহ্বান জনাইছিলে, আমাৰ মানুহে সেই আহ্বানক তেওঁলোকে শিৰ নত কৰি পেলাই মানি লৈছে। আৰু এইটো মই কালিও এটা চেনেলক মই কৈছোঁ যে যেতিয়া কুৰবানী আমাৰ মানে প্ৰচলিত হৈছিলে তেতিয়া গৰু নাছিল, তেতিয়া উট, দুম্বা, ভেড়া এইবিলাকেই কুৰবানী কৰিছিলে। কুৰবানীটো মনৰ কথা, আত্মাৰ কথা আৰু পৰম দয়াময় মহান ৰাব্বুল আলামিনে কবুল কৰিবনে নাই তাৰ ওপৰতো কথা আছে। গতিকে কুৰবানীক এইবাৰ সকলোৱে যিটো আহ্বান মানিছে, সকলো জাতি ধৰ্মৰ মানুহ যিহেতু আমি ভাৰতবৰ্ষত থাকোঁ, আমাৰ অসম দেশত আমি আছোঁ, কোনো ধৰ্মাৱলম্বী মানুহে যাতে আমাৰ কুৰবানীৰ জৰিয়তে তেওঁলোকৰ ধৰ্মত আঘাত নহয়, তেওঁলোকে যাতে বেয়া নাপায় তাৰ প্ৰতি দৃষ্টি ৰাখি পেলাই এইবাৰ মানুহে যিটো ব্যতিক্ৰম ধৰ্মী এটা পদক্ষেপ হাতত লৈছে, মই সেই পদক্ষেপক আদৰণি জনাইছোঁ। আৰু সকলোৱে খুব শান্তি সম্প্ৰীতি বজাই ৰাখি পেলাই কুৰবানী কৰিলে এই আমাৰ সমন্বয়, এই আমাৰ অসম, এই আমাৰ ভাৰতবৰ্ষ। ইতিহাস সদায় সলনি হৈ আহিছে, যুগৰ লগত ইতিহাসৰ সলনি হোৱাটো দৰকাৰ, প্ৰয়োজন। আমি সদায় যে এটা গতিত চলিব লাগে সেইটো নহয়, পৰম্পৰাগতভাৱে আমি বিভিন্ন সময়ত বিভিন্ন মানে পৰিস্থিতিৰ লগত মিলি আমি চলিব লাগিব। আমি সকলো মানুহে একত্ৰিত হৈ পেলাই গণতান্ত্ৰিক পদ্ধতিৰে আমি বসবাস কৰি আহিছোঁ। সকলোৰে নিজা নিজা ধৰ্ম আছে, আমাক কুৰবানী কৰাততো বাধা দিয়া নাই, কুৰবানী কৰিব দিছে, কুৰবানী কৰিব লাগে, কুৰবানী হ'ব লাগে, কুৰবানী মহান ৰাব্বুল আলামিনে তাতে গ্ৰহণ কৰিব লাগে। তো খুব ভাল এইবাৰৰ পদক্ষেপটো। আৰু অহা দিনতো পৰিৱৰ্তন আৰু হোৱাৰ আমাৰ প্ৰয়োজন আছে। আমি এটা আশাবাদী যে আমাৰ সমাজখনে অহাবাৰো খুব ভালকৈ আপোনালোকে চাব, এটা ভাল পদক্ষেপ লৈ পেলাই তেওঁলোকে কুৰবানী কৰিব। আৰু ময়ো যোৱা 5 বছৰ আগৰ পৰাই মই কুৰবানী ঘৰত মই ছাগলী কুৰবানী কৰোঁ। আৰু সকলোকে এটা সমন্বয় ৰক্ষা কৰি চলাৰ ক্ষেত্ৰতো মই আহ্বান কৰি আহিম আৰু কৰিছোঁ। যিহেতু মোৰ ওচৰতে বড়ো গাঁও, একেলগে বড়ো গাঁও, অকণমান এইখিনিত যাব আপুনি, আমাৰ যিটো মাছ শুকোৱা জাতি, আমাৰ জ্বলা তেওঁলোকে আছে। ইয়াতে গোৱাগাছাত আমাৰ অসমীয়া সম্প্ৰদায়ৰ মানুহ আছে। গতিকে আমি সৰুৰে পৰাই একত্ৰিত হৈ পেলাই বসবাস কৰি আহিছোঁ। এইবাৰৰ পদক্ষেপটো মই সকলো আমাৰ ধৰ্মাৱলম্বী মানুহখিনিকো মই খুব ভাল পাইছোঁ আৰু তেওঁলোকৰ যিটো পদক্ষেপ মই আদৰি লৈছোঁ, গ্ৰহণ কৰিছোঁ। ইতিহাস সলনি হ'ব, ইতিহাস সদায় একে নাথাকে।